গাইজ মই ত্ৰিবেণী কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু মোৰ বহুত বেছি ভাল কাৰণ আমাৰ ঘৰত এটা প্ৰগ্ৰাম হৈ আছে প্ৰগ্ৰাম মানে তেনেকুৱা প্ৰগ্ৰাম নহয় এটা বহুত বেলেগ বস্তু মোৰ বেক সাইডত আছে আপোনালোকক দেখাম আৰু হেতু চাগে বহুতে দেখিছে আৰু বহুতে দেখি পোৱা নাই মই দেখিছিলোঁ মই একদম বহুত সৰুতে দেখিছিলোঁ এতিয়া মোৰ মনত নাই হেতু কাৰণে আপোনালোকক ভাবিছো ভিডিওটো জৰিয়তে আপোনালোককো দেখাম ময়ো চাম আৰু এইকেইটা দিনৰ ক'ত কিমান কি হয় এইটো এটা ভিডিওৰ জৰিয়তে মই এটা মোবাইলটো ধুনীয়াকৈ থৈ দিম ষ্টক এটা ধুনীয়াকৈ থৈ দিম মেমৰিজ হিচাপে যাতে পিছলৈ আমি এইটো বস্তু চাব পাৰোঁ যে আমি দেউতাহঁতে এনেকুৱা এটা কৰিছিল বা বৰ্তাহঁতে এনেকুৱা এটা কৰিছিল চ' আৰু এই আপোনালোকে চাব পাৰে ধুনীয়াকৈ কুঁহিয়াৰ কাটি কাটি থৈ দিছে আমাৰ যোৱা 4 মাহত আমাৰ এই কুঁহিয়াৰৰ খেতিটো লগোৱা হৈছিলে আৰু এতিয়া এইটো কিহৰ মাহ দাদা এইটো ফাগুনৰ মাহত আমাৰ কুঁহিয়াৰৰ খেতিটো কাটি টোতে আমাৰ গোটেইখিনি খেতি কৰা হৈছিলে মই আপোনালোকক দেখাই আছোঁ ৰ'ব এইখিনি আমাৰ নদীৰ কাষতে লগোৱা হৈছিলে এই খেতিজোপা আৰু খেতিখিনি তাৰপিছত এয়া আমাৰ বৰ্তাহঁতে কাটি আছে কুঁহিয়াৰ আছে আৰু এইখিনি কাটিবলৈ এইখিনি কটা বেছি টাইম নালাগে বাৰু হৈ যাব ধুনীয়াকৈ এতিয়া খেতিখিনি ধুনীয়াকৈ ইয়াতে থোৱা আছে চ' এইখিনি আৰু আমাৰ তাৰপিছত দেখাই আছোঁ আপোনালোকক ক'ত কি হয় ক'ত কি নহয় ক'ত কেনেকৈ কি কৰিব এইখিনি গোটেইখিনি আপোনালোকক দেখাম ধুনীয়াকৈ কুঁহিয়াৰটো কাটি মানে ইয়াতে চফা কৰিব লাগিব লগাৰ পিছত এনেকুৱাকৈ উলিয়াই ল'ব চ' এইটো তাৰপিছত তেনেকৈ ইয়াৰ পৰা কাটি কাটি ইয়াতে থৈ আছে আকৌ ইয়াৰ পৰা তালৈকে নিব চ' ৰ'দটো পৰি আছে কাৰণে এন্ধাৰ হৈ আছে এইটো বেলেগ কথা ইফালে কাটি আছে কুঁহিয়াৰ আৰু মই ভাবিছোঁ এডাল খাওঁ কাৰণ নিজৰ ঘৰৰ কুঁহিয়াৰৰ টেষ্টটো বেলেগ চ' খাই লওঁ এতিয়া হাত কাটে ৰাইচ কুঁহিয়াৰটো বা এইটো এৰালে বহুত বেছিকৈ এইটো এৰাই লওঁ দেই ৰাইচ নহ'লেবা মোৰ এৰাওঁতে বহুত টাইম লাগি যায় ধুনীয়াকৈ আমাৰ ইফালে কামত ধুনীয়াকৈ লাগি গৈছে সকলোবোৰ ইফালে আমাৰ দাদা ইফালে আমাৰ বৰ্তা চব এনেকৈ লাগি গৈছে আমাৰ ইফালে দেউতা চ' এয়া এনেকৈ কুঁহিয়াৰৰ আমাৰ খেতিটো কমপ্লিট মানে হ'বই আৰু এইখিনি বস্তু কৰাৰ পিছত কাইলৈৰ পৰা আমাৰ সেইখিনি আৰম্ভ হ'ব আমাৰ ইয়াতে ধুনীয়াকৈ এতিয়া এয়া পাৰি লোৱা হৈছে এইটো আমাৰ মূল মুখিয়াল নিয়মিতা একবাৰ নমস্কাৰ কৰি দি নমস্কাৰ এটা কৰি দি ইফালে আমাৰ এওঁৰ পত্নী ধুনীয়াকৈ আমাৰ চাকি বন্তি দি হৈ গ'ল ইফালে কুঁহিয়াৰ ইফালে সৰু হাই কৰি দিয়া এয়া আমাৰ জুই দিছে কুঁহিয়াৰৰ থালি বহাই দিছে ইয়াতে মানে কুঁহিয়াৰৰ ৰসটো এইটো পেলাইছে পেলোৱা নাই ইয়াতে দিছে আৰু এনেকৈ আমাৰ ককাহঁত বৰ্তাহঁত দাদাহঁত ইয়াতে আহি গৈছে ইফালেদি জুই দিব জুই লাগিব এইকেইটাত সেইটো ফালেদি আপোনালোকে দেখাই পাইছে মানুহৰ সমাগমটো বহুত বেছি হৈ গৈছে যিহেতু এইটো পুৰণি এৰিয়া আৰু ইফালে চাওক কুঁহিয়াৰ পেৰিব আহি ইফালে খাই আছে ৰাইচ জুই পুৱাই খাই আছে আৰু ইফালে ইহঁতে বহি আছে এইটো মুই হালৰ লগত কৰা হৈছিলে কিন্তু এতিয়া মুই নাই যিহেতু এনেকৈ বস্তুবিলাক কৰা দাদাহঁতে ধুনীয়াকৈ লাগি আছে দাদাহঁতে উঠাই দিছিলোঁ কিবা এটা আনিবৰ কাৰণে তাই চেল'ৰেঞ্চ আনিব গৈছিলে কি আনিব গৈছিলা তুমি চেল'ৰেঞ্চ কামবিলাক চলি আছে বহুত দূৰৰ পৰা আহিছে সুদূৰ টংলাৰ পৰা আহিছে কুঁহিয়াৰ পেৰাৰ এইটো চাবলৈ হাই কৰি দিয়া ভণ্টি তুমি বহুত বছৰ পুৰণি কাৰণ আমাৰ ককা আইতাৰ দিনতে কৰা যিহেতু এতিয়া আমাৰ ককা আইতা নাই তো মোৰ মুখখন অকণমান বেয়া হৈ আছে কাৰণ ঘামি জমি অৱস্থা নাই হ'লেও মই চুৱেটাৰটো পিন্ধি আছোঁ বিকজ মই সেই আৰু মই যিহেতু দেখা নাছিলোঁ আগতে এইবাৰ মোৰ ফাৰ্ষ্ট টাইম হৈ আছে সৰুতে এবাৰ দেখিছিলোঁ কিন্তু ইমান এটা মনত নাই ক'ত কি কেনেকুৱা কি কৰিছিলে কিন্তু এইবাৰ মই মানে ফাৰ্ষ্ট টাইম বুলিয়ে ক'ব লাগিব চ' এইবাৰ মই দেখি আছোঁ আৰু আমাৰ যেতিয়া আগতে এই প্ৰগ্ৰামটো হৈছিল তেতিয়া হৈছিলে
তেতিয়াতো মই দেখা নাছিলোঁ কাৰণ মই যিহেতু সৰু আছিলোঁ। চ' এতিয়া যিটো প্ৰগ্ৰাম মানে আগৰ পৰা দেখিছিলে আমাৰ বৰ্তাহঁত আছে, মই সুধোঁ কিমান সৰুৰ পৰা দেখিছিলে। চ' বলো সুধোঁ। এয়া আমাৰ দাদা, হাই কৰি দি ইফালে আমাৰ ধুনীয়াকৈ সুধি আছে। এতিয়া মই সুধোঁ কিমান সৰুতে দেখিছিলা বৰ্তাক। আমাৰ বৰ্তাক সুধোঁ মই, বৰ্তাই যে এই কুঁহিয়াৰৰ এইখিনি যে দেখিছিলি কিমান সৰুৰ পৰা দেখিছিলি, মানে কিমান আগত? তেনেকুৱা বয়সত মানে ইহঁততকৈও সৰু থাকোঁতে মানে বৰ্তাহঁতে দেখিছিল। এতিয়া আমি চাই আছোঁ এইটো। হাই কৰি দিয়া। ऐसा कर दो। জেঠেৰী সুদূৰ লুজুৰাৰ পৰা আহিছে। জেঠেৰীয়া বহুত আগতে দেখিছিল, এতিয়া দেখি পেলাই পুৰা ফূৰ্তি গাইছ। জেঠেৰী কিবা এটা 4-5 আগতে টোপনি খতি আছিল আৰু 80-90 দিনলৈকে চূড়া পাইছিল। ভাবক ৰাইছা কিমানখিনি খেতি কৰাইছিলে, কিন্তু এতিয়া মানে কমকৈ মানে এতিয়া জাষ্ট আমাক দেখাইছে বস্তুটো কেনেকুৱাকৈ কি কৰে। ইয়াৰ পিছত আপোনালোকে যাতে বেছিকৈ কুঁহিয়াৰ খেতি কৰিলে আপোনালোকক মই যেতিয়াৰ পৰা ৰুৱে তেতিয়াৰ পৰা দেখাম, কাৰণ মই মানে এতিয়া ঘৰত থাকিব সময় নাপাওঁ, সেইটো কাৰণে দেখুওৱা হোৱা নাছিলে। বতৰটো চাওকচোন কেনেকুৱা ধুনীয়া কৰিছে। এইকেইটা দিন গোটেই বৰষুণ টাইপ বতৰটো একদম ডাৱৰীয়া, বৰষুণো দি আছিলে, কিন্তু আজি বহুত বেছি আগতে এইটো বস্তু মানে লাইট চাইট নাছিলে ৰাইজ, তাকে দেউতাই কৈ আছিলে মোক, মই পিটিককৈ হয় বুলি এইখিনিও ভিডিঅ' এটা ক্লিপ লৈ থৈ দিওঁ। আগতে এইটো প্ৰগ্ৰামটো আছিলে মানে কেৰাচিনৰ চাকি আৰু লেমৰ সহায়ত এই গোটেইখিনি কাম পোহৰৰ ব্যৱস্থাটো মানে কৰা হৈছিল। চ' এতিয়াতো লাইট চাইট কিমান কিবি কৰা হৈছে আপোনালোকে দেখিছে। এইফালে ইমান লাইটৰ পোহৰ, গোটেই পথাৰখন মানে বেছিখিনি ভাগ লাইটৰ পোহৰে মানে বিয়পি পৰি মানে লাইটৰ পোহৰতে গৈছে। কিন্তু আগতে এনেকুৱা আছিলে, ভাবক আপোনালোকে চাকিৰ পোহৰত, ইমান দুৰ্ভাগ্য তেতিয়া মুখন চন নাছিলে, সেইটো কাৰণে ভিডিঅ'ৰ কোনো ধৰণৰ একোটা হেৰি নাছিলে কাৰণে আপোনালোকক সেই বস্তুটো এতিয়া মই বুজা মানুহ, কিন্তু আমাৰ দেউতাহঁতে সেই বস্তুটো পুৰা পাই আছে, মানে সেইটোৰ এটা নিজৰ এটা মানে সেইটো হেৰিটো আহি আছে, মানে কি ক'ম আৰু ভাষা নাই। এইটো আছিলে, এইটো ট্ৰেক্টৰ নাছিলে, এইটো আছিলে মানে মুই হাল আৰু গৰুৰ আছিলে, কিন্তু এতিয়া সেইবিলাকৰ যিহেতু অভাৱ, সেইটো কাৰণে এতিয়া ট্ৰেক্টৰ মানে লগাব লগা হৈছে। কিন্তু আগতে আছিলে গৰু আৰু ম'হৰ, মানে এইটো ম'হ জুৰি দিছিলে ইয়াতে ধুনীয়াকৈ সেইটো কৰা হৈছিলে। চাহৰ জুতি, যিহেতু ইয়াতে ৰাতি আজি থাকাই হ'ব, এইবোৰ কৰি পেলাই চাহ দিছে ৰাইচ কুঁহিয়াৰ। ফাৰ্ষ্টতে হয় কালাৰ এইটো, তাৰপিছত বোলে ৰঙা বগা হালধীয়া, ক'ত কি হয় আপোনালোকক দেখাই আছোঁ। কি বৰ্তা ককা ৰাতি বোলে গাইছ 2-3টা মেইন মালিক হৈছে মানে মোৰ বৰ্তা, মাজু বৰ্তা। গতিকে বৰ্তাক সোধোঁ তেওঁৰ অনুভৱ কিমানৰ পৰা নিয়ম বৰ্তা। 15-20 বছৰ আগতে আমাৰ বৰ্তাহঁতে পাইছিল, মানে নিউ মেম্বাৰ কি এণ্ট্ৰি হৈ গয়া। বহুত ডাঙৰ কথা গম পালোঁ, এই শৰাইখন আগ নবঢ়ালে বোলে এই বস্তু অকণমানো একো নহয়, মানে কুঁহিয়াৰ ৰসটো যেনেকৈ আছে তেনেকৈ থাকিব, না জুই কিবা হ'ব না কি একো নহয়। এই গোহাইটো মেইন বোলে ইয়াৰ। অনুভৱ নাই ৰাইজ, হয় নাই চাওকচোন, দাঁত মোৰ কামুৰি এইটো এৰাই আছে। এই কুঁহিয়াৰৰ বাকলিটো বোলে এনেকৈ দাঁতেৰে কামুৰিলে বোলে দাঁতৰ শক্তি বাঢ়ে। দাঁত ওলাই নাহে আকৌ, এই দেখিছেনে শক্তি বঢ়াই আছে ৰাইজ। মাংস খাবলৈ, মাংস মেইন। তোমাৰ অনুভৱটো কেনেকুৱা দাঁতেৰে কামুৰি খাই? নিউ মেম্বাৰ আহি আছে, এয়া সকলোবোৰ নিউ মেম্বাৰ আহি আছে। এইফালে কেমেৰা কোৱালিটিটো, এইফালে হাই কৰি দিয়া বাইদেউ সুদূৰ ডিপিলাৰ পৰা আহিছে। বাইদেউৰ অনুভৱ কেনেকুৱা? বহুত বঢ়িয়া। ইফালে আকৌ ভিনদেউ আহি গৈছে, আপোনালোকক নিউ মেম্বাৰ দেখাইছিলোঁ মই। জুই ৰাইচ সৰু মোৰ এটা কাম, বৰমাকা বোলা এটা মোৰ এটা কাম, চাহ দিওঁ। চাহটো দি দিওঁ মই বৰ্তাক। আমাৰ ভাগিনৰ ভিৰ হৈ গৈছে, ভাগিন কথা পাতি আছে ৰাইজ।
আমি ৰখি আছোঁ বেক চাইডত কুঁহিয়াৰৰ ভাণ্ডাৰ পাতি থৈ আছে আমি ইয়াতে কুঁহিয়াৰৰ মানে এইটো ফেনটো আহি আছে এইটো চাকি পেলাই দিব এইখিনি আপোনালোক দেখাই আছোঁ ৰ'ব Well, Zui dia kayak saya amar borta. Zui dia saya faham. Para amar traktor selua dada. Ame kakak beli kau besar. Amar itu main, itu নহলে এইখিনি বস্তু মানে এইখিনি বস্তু উলুৱাত সহায় কৰিছে এও আমাৰ কাকা হেৰালি কি আছে ভীম ভীম নকৰিবি ভীমৰ আগত আবার সৰু কালার বান্ধবী এইটো হাড়ামুড়া ভাঙি যাব গদৰ দিব এইটো আমাৰ বহুত সৰু কালার বান্ধবী এইজনী আমাৰ গাঁৱৰে হয় বৰ্মা খুইদৌ আমাৰ গাঁৱৰ হয় আমাৰ নিজৰ বৰ্মা দেখিছেন না স্কিনৰ গ্লো এইটোহে আসল স্কিন আৰু আমাৰ বিলাক ভেবলা খোৱা আমি এই তাৰ টেলেণ্টটো চাই আছিলো ট্ৰেক্টৰটো হালালে পিটিককে বহি দিব গাইছ এইটো হালালে হিচাপতে কিটুপুককে বহি দিব এই টেকনলজি ভূতৰ কথা কৈ আছে কি কৈছিল আমি আহিলে দেখাবাম না নাই আমি আহিলে দেখাবাম না নাই ঘূৰাবাক তো বৰ্মা মাৰিলে বহুত টাইম আছে মানে যিখিনি মেইন কাম সেইখিনিৰ কাৰণে বহুত বেছি টাইম আছে সেইকাৰণে আমি যিহেতু মোৰ ফোনত একদম চাৰ্জ নাই মই ঘৰৰ পৰা আহি সেইখিনি আহি পাম চাগে তাকে সুধি ল'লোঁ চ' এতিয়া মই ঘৰৰ পৰা পিটিককৈ আহোঁ মই ডাঙৰ বৰ্তা আৰু নাই আমাৰ এইটো হ'ল ডাঙৰ বৰ্তা আৰু যেহেতু মোৰ ফোনত চাৰ্জ নাই বেছি ভিডিঅ' এইখিনিতে নবনাওঁ মই চাৰ্জত দি পেলাই সেইখিনি দেখাই আছোঁ আপোনালোকক A few minutes later এইটো হ'লে কি হয় বৰ্মা জাবিটো হ'লে খৰি বনাব পাৰি খৰি জ্বলাব পাৰি আৰু ধুনীয়া দানা মিঠেই পৰা বাছলৈ ভাল লাগে কুঁহিয়াৰ যিটো এয়া ইয়াৰ কুঁহিয়াৰ চেপি পেলাই যিটো এটা এই জাবেৰী বুলি কয় সেই বস্তুটো মানে জুই বোলে খৰি বহুত ভাল লাগে আমাৰ বৰ্মাহঁতে যিহেতু আগতে দেখিছিল বৰ্মাহঁতৰ বহুত বেছি এক্সপিৰিয়েঞ্চ আছে সেইটো কাৰণে বৰ্মা কৈ আছে আমাক বঢ়িয়া বোলে কুঁহিয়াৰ মানে চুৰা গুণ কুঁহিয়াৰ পৰা সকলোৱে ইয়াতে খানাটো খাই আছে ৰাইজে খোৱাটো মেইন নহয় মোক মাতা নাছিলে সেইকাৰণে মই অহা নাছিলোঁ মানে মোৰ ঘৰত অকণমান কাম আছে হাঁহৰ মাংসৰ কালাৰ ক্ৰেডিটটো ভিন্দৰ তাত আহিব হাঁহৰ মাংসৰ বুলি নহয় ভাত চব হাঁহৰ মাংস ময়ো ভালকৈ ভাতকেইটা খাই লওঁ ধুনীয়াকৈ আকৌ তাৰপিছত আকৌ কুঁহিয়াৰ য'ত যি কৰি আছে কুঁহিয়াৰ ভালে নিছে আমাৰ বৌৱে
মোৰ মাংসৰ ধুনীয়াকৈ আহি গৈছে ভাতকেইটা খাই লওঁ ময়ো বঢ়িয়া হৈছে ৰেচ বনাব জানিছিল মই বনালে বেছি ভাল লাগে আমি এতিয়া খাওঁ আপোনালোকে চাব মই আকৌ আহিলোঁ আমাৰ কুঁহিয়াৰ ফেৰি থকা জেগালৈ এতিয়া কিমানখিনি আগবাঢ়িলে চাওঁ মই বহুত 1 ঘণ্টা নহয় 2 ঘণ্টামান পিছত আহিলোঁ বহুতখিনি আগবাঢ়িছে আপোনালোক দেখাই দেখিছে এয়া ভাত পানী খাই লৈ টিপ টপ হৈ আহি আছোঁ আমি এয়া হ'ল 12:06 আমাৰ এতিয়ালৈকে প্ৰগ্ৰেমটো হোৱাই নাই লাইনটো গুচি গ'লগৈ বুজিছে ৰাইজ ऐसा हो गया है हमारा हालत ফুল এনাৰ্জি চাবলৈ নাই মানে লাইনটো গ'ল এতিয়া পোহৰ কি বুলি কয় এইটো ফুটা এইটো ফুটা বুলি কয় ৰাইজ এইটো আমি নাজানো ককাৰ বাহাদুৰি এইটো ৰাগভা পঢ়াটো ধৰিম মই দোকানত আমলৈ যাব লাগিব 12:30 বাজিলে এইবাৰ নতুনটো আমাৰ বাটকেইটা আৰু ডাঙৰ লাগছিল ইয়াৰ থালি ধুনীয়াকৈ কৰি আছে প্ৰায় হৈছে মানে এতিয়া ধুনীয়াকৈ ৰঙা ৰঙা কালাৰটো আহিছে ইফালে আমাৰ জুবিনদাৰ মৰমৰ জুবিনদাৰ দেখিছে এইটো থালি হলি এনেও আমি খুৱাম জুবিনদাৰ গান শুনি শুনি এনেকৈ বহি থকা আমেজটোৱে বহুত বেলেগ ধুনীয়া বহুত বেছি ধুনীয়া লাগি আছে হ'ল দাদা ফুলীয়া ফুট বোলে এইটো আহি গৈছে ৰাইজ কালি দিনত হ'ব দে এইটো বাৰু আজি আমি যাক তোমাৰ অনুভৱ কেনেকুৱা পূজা একদম মজা ফাৰ্ষ্ট এক্সপেৰিয়েন্স এইটো কি ফুলীয়া বৰ্তা এইটো ঔ ফুলীয়া ঔফুলীয়া কি বুলি ক'ম এইটো ঔফুলীয়া ফুট বোলে এইটো চুৰা খাম গাইছ নিজৰ ঘৰত বনোৱা সব ক্লিপ আপোনালোকক মই ভিডিঅ' কেইটা লগাই দিম দেই সেইকাৰণে ৰাইজ আমি সাৰে আছো এতিয়ালৈ আপোনালোকক দুটা বাজিব এতিয়া নহয় 1:11 হ'ল আপোনালোকক দেখাবৰ কাৰণে নহয় আমিও দেখি পোৱা নাই আমিও দেখি পোৱা নাই বাৰু ৰোৱাটো নাই আপোনালোকক দেখাম চলো এয়া বগী ফেন ৰাইজ বগী ফেন খাম আমি কুঁহিয়াৰ মানে বগী ফেন কুঁহিয়াৰ মানে বগী ফেন কুঁহিয়াৰ মানে বগী ফেন কুঁহিয়াৰ মানে কি বগী ফেন কুঁহিয়াৰ মানে কি বগী ফেন কুঁহিয়াৰ মানে কি বগী ফেন ভিন্ন কুঁহিয়াৰ মানে কি বগী ফেন ক চুৰা মানে কি চিৰা মানে বগী ফেন মজা আহি গৈছে গাইছ দেখা মজা আহি গৈছে ৰাইজ এই ক্লিপটো শ্ল' মোড বহুত বেছি ধুনীয়া লাগিলে চ' ভাবিলোঁ আপোনালোককো এবাৰ দেখাই দিওঁ হামি লাগিছে ৰাইজ আমি কি খাম বগী ফেন খাম আপোনালোক দেখাই আছে আপোনালোক খাব নাপায় কিন্তু দেখাই আছো আমি আমাৰ ভাগ্য আপোনালোকৰ ভাগ্য যিটো নেকি আমি চাই আছো আপোনালোকেও চাব এই ভিডিঅ'টোৰ জৰিয়তে কিবা ক'বা পোহৰৰ ব্যৱস্থাটো আছিলে কিন্তু লাইনটো গুচি গ'ল এইকাৰণে পোহৰৰ নাহে মোৰ মুখখন একদম ক'লা ক'লা লাগি গৈছে উপায় নাই আমি কাৰ গান শুনি শুনি এইবিলাক চাওঁ আমি কাৰ গান শুনি আমি ফুৰিব যাওঁ আমি কাৰ গান শুনি খানা খাওঁ জয় জুবিন দা চুৰা হোৱাৰ আগত নিয়ম কৰি আছে ইয়াতে দিলে ধুনীয়াকৈ অগ্নিক আগত দিলে ৰাক্ষস
দেখিছেনে কি ধুনীয়া এটা ফুট আহিছে পুৰা ৰাইজ ফুল জোচ কোনো কাৰো টোপনি নাই 2টা বাজিব হ'ল কিন্তু টোপনি নাই না সৰুৰ টোপনি না ডাঙৰৰ টোপনি কাৰো টোপনি নাই শিৱ বাবাক খাবা দেই খামাই না অলপ বুঢ়া ভাঙৰা এইটো বুঢ়া ভাঙৰা কেনেকুৱা মজা ফুড এটা আহিছে দেই ৰাইজ ধুনীয়াকৈ ইয়াৰ পৰা তাত থৈ আছে চূড়া হৈ গ'ল আমাৰ ফেন খাবলৈ কলপাতৰ দোনা লৈ আহি আছে বৰ্তাই আন্ধাৰ কাৰণে দেখা ইমান মানে দেখা পোৱাটো কম আছে আৰু এই কুঁহিয়াৰৰ থালিটো নমোৱাৰ পিছতে চাওকচোন ইমান ফূৰ্তি লাগিছে কাৰণ ইমান বছৰৰ মূৰত হৈ আছে তো ইমান ধুনীয়াকৈ হ'ল অকণ চালি লাইনে ডিষ্টাৰ্ব কৰিলে বাৰু কিন্তু বহুত ধুনীয়াকৈ হৈ গ'ল এয়া আপোনালোকে ৰাতিপুৱাই উঠি কেনে গা ধুম তাৰপিছত এয়া খাব লাগিব নহয় খাবৰ কাৰণে মানে এটা চৰিয়াত অকণমান বেছিকৈ তাপটো লাগিলে চ' সেইখিনি মানে থৈ দিলে এক্সট্ৰাকৈ থৈ দিলে তো সেইখিনিতো ৰাতিপুৱা ধুনীয়াকৈ হেৰি কৰিব মানে চবে খাব মানে চবে গা পা ধুই পেলাই পুৱাই গা ধুব চবে কিন্তু আমিতো এতিয়া 2টাই বাজিব আমি 2টাই মানে শুওঁতে এতিয়া আমি শুওঁতে 2টা বাজিব তো 2টা বজাত শুই পেলাই ৰাতিপুৱা উঠাটো সম্ভৱ নহয় কিন্তু কাইলৈ ৰাতিপুৱা উঠিম খাব লাগিব যে ৰাইচ তুমি কি কৰিবা খাম ৰাইচ পুৰা খাম আমি এতে এনে দেখাত চবতছে শক্তিশালী এও বহুত শক্তিশালী ব্লেংকেটো নালাগে কাপোৰো নালাগে একো নালাগে ৰাইচ এও বহুত শক্তিশালী হৈ আছে নুঘুমায়ো বোলে খাই লৈ টোপনি মাৰ এইকেইটা বেছি শক্তিশালী হৈ আছে যিহেতু চুলি পকিছে আমি ঘুমাম পাই লাগছি আমি বুঢ়া মানুহ আমি খুব খাটাং তোমাৰ কালি এটা দিনটো থাকো মই ঘুমাম মই যাওঁ আমি যাওঁ আমি শুব লাগে খালি আমি খাবলৈ ৰখি আছো মেইন কি জানেনে এ ব্লেংকেট আনি নহয় ফেন। টেনচন লৈছা কি পূজা মেইন ভাল দিনতকে ৰাতি বেছি ভাল দিনত মানুহৰ সমাগমটো বেছি মানুহৰ বহুত বহুত এনাৰ্জি হৈ আছে ৰাইজ কুঁহিয়াৰ বাগা কামটো ৰাতিয়ে ভাল পূজা এতিয়া চৰাই এটা পাইছে জানে চৰাই এতিয়া কি দিছে ইমান ধুনীয়া কুৰু 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 ৰাতিপুৱা বৰ্তা ইয়াতে শুব ইয়াতে শুই থাকিব আমি তাই মই আৰু ভাইটি যাম ঘৰলৈ কাৰণ ঘৰ বেছি দূৰ নহয় আমি ঘৰলৈ যাম আমি ঘৰত শুম এতিয়া বগী ফেনটো খাই পেলাই আমি যাওঁ বগী ফেন এতিয়া ইয়াতে ধুনীয়াকৈ দিব চবকে আমাৰ বৰ্তাই আমার ঘর পূজা দিতে লাগছে পূজা বগী ফেন ঘুমে উঠি ৰাতিপুৱা উঠি ৰাজা উঠেই কুঁহিয়াৰ পেৰে কোনে গাড়ী চলাবই এনেকে লাহেকে টানি বহুত আছে देखो ना गैस क्या है ये गैस क्या है देखो ना খাব পাম বুলি বুলিয়ে ৰখি আছে ইদালে Okay. কি মজা কালাৰ আছেচোন কালাৰটো বহুত ধুনীয়া কফি টাইপ লাগছে ফ্ৰেছ মাল খাই আছো আমি এতিয়া এইবাৰ মিঠা খাব মজা বহুত গৰম লাগি আমি এটা গান বনাই দিলোঁ হেৰুৱাব নোখোজো এই স্মৃতিবোৰক দাদাহঁত ইয়াতে থাকিব এইটো এই ঘৰটোত থাকিব আমি যাওঁ এইখিনিয়ে আৰু নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম এইটো হ'ল পাৰ্ট 1 আছিলে আৰু ইয়াৰ পিছত পাৰ্ট 2 আহি আছে চেৰাব গলা বুলি ইহঁতকে কয় তাৰপিছত নেক্সট পাৰ্ট 2 আহি আছে সেই পাৰ্ট 2 দেখাম আপোনালোকক আৰু বহুত বহুত পুৰণি বহুত বেছি পুৰণি ইয়াৰে এইখিনি বস্তু আছিলে তো আপোনালোকক সৰু সুৰাকৈ কিবা অকণমান ক্লিপ আপোনালোকক দেখালোঁ কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আপোনালোকে যে কোনে কোনে দেখিছিলে এইখিনি আগত নহয় মানে মোৰ ভিডিঅ'টোৰ আগত আপোনালোকে আকৌ মোৰ কুঁহিয়াৰ হালৰ পৰা নেক্সট পাৰ্টটো আহি আছে তো আজিলৈ বাই নেক্সট এটা ব্লগত আকৌ লগ পাম জয় জুবিন দা